ক্লাছ 10 সায়েন্স চেপ্টাৰ 10 পোহৰ প্ৰতিফলনৰ প্ৰতিখন প্ৰশ্নাৱলী পেজ নাম্বাৰ 171 এক নম্বৰ প্ৰশ্ন দিছে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ প্ৰকাশ দৈৰ্ঘ্য নিৰ্ণয় কৰা। উত্তৰত আমি লিখিছোঁ দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ r = 32 সেন্টিমিটাৰ। ঠিক আছে, আমি জানো যিহেতু r = twice f, আমি এই ফৰ্মুলাটো জানো, গতিকে f = কি হ'ব r/2 হ'ব। r ৰ মান যেহেতু 32/2 = কি হয় 16, গতিকে প্ৰকাশ দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ। 2 নম্বৰ প্ৰশ্ন অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত হত প্ৰতিবিম্ব গঠন কৰে, প্ৰতিবিম্বটোৰ অৱস্থান কি? প্ৰতিবিম্বৰ দূৰত্ব u = -10 সেন্টিমিটাৰ। আমি জানো যে লক্ষ্য বস্তু সদায় কি হয় মাইনাছত থাকে। বিবৰ্ধন হত প্ৰতিবিম্ব, গতিকে -3 লিখিছোঁ। বিবৰ্ধনৰ ফৰ্মুলাটো জানো m = -v/u, v u মান আৰু এফালে m ৰ মান বহাই দিছোঁ, m = -3, এফালে কটাকটি কৰি লাষ্টত কি পালোঁ v = -30, গতিকে প্ৰতিবিম্বটো দাপোনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত গঠন হ'ব।